নমস্কাৰ, স্বাগতম জনালো আমাৰ উইকলি কাৰেণ্ট এফেয়াৰৰ ভিডিঅ'টোলৈ। এই ভিডিঅ'টো হ'ব যোৱা 2 নৱেম্বৰৰ পৰা 8 নৱেম্বৰৰ ভিতৰত অসমৰ ঘটি যোৱা বিভিন্ন সাম্প্ৰতিক ঘটনাসমূহৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। আপোনালোকে যদি ADRE তেনেকুৱা ধৰণৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক। ভিডিঅ'টো শেষলৈ চাই পেলাই আপোনালোকৰ মতামতটো কমেণ্টত জনাব বুলি আশা ৰাখিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব 2025 চনৰ আইফাৰ ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শনৰ বাবে কেইখন অসমীয়া চলচ্চিত্ৰই স্থান লাভ কৰিছে? আৰু এই চলচ্চিত্ৰ প্ৰদৰ্শনীত অসমৰ 2খন চলচ্চিত্ৰই স্থান লাভ কৰিছে। সেয়েহে ইয়াৰ আমাৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 2খন। অসমৰ 2খন চিনেমাই 2025 চনত গোৱাত হ'বলগীয়া আইফা ইণ্ডিয়ান পেনোৰামা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে স্থান লাভ কৰিছে। কুৱেশ্যনটোৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট। অসমীয়া চলচ্চিত্ৰ ভাইমন্দা আৰু চিকাৰ এই 2খন ফিল্ম নিৰ্বাচিত হৈছে। আইফাৰ ইণ্ডিয়ান পেনোৰামা 2025ত অহা 20 আৰু 25 নৱেম্বৰত গোৱাৰ ৰাজধানী পানাজীত অনুষ্ঠিত হ'ব। আইফাৰ সম্পূৰ্ণ ৰূপটো হ'ল ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া। ইয়াৰ উপৰিও এই ইণ্ডিয়ান পেনোৰামাত নন ফিচাৰ শাখাত নম্ৰতা দত্তই পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰ চিত্ৰলেখা এই ছবিখনো প্ৰদৰ্শনৰ বাবে স্থান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব ICC ওমেন ৱৰ্ল্ড কাপ 2025ৰ খিতাপ কোনটো দলে অৰ্জন কৰে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ভাৰত। ভাৰতে পোন প্ৰথমবাৰৰ বাবে এই খিতাপ দখল কৰিবলৈ সক্ষম হয়। আৰু ভাৰতৰ এই বিশ্বকাপ 15জনীয়া দলটোৰ ভিতৰত অসমৰ এগৰাকী খেলুৱৈ উমা চেত্ৰী এই দলত আছিল। আৰু এনেদৰে যিকোনো ধৰণৰ ক্ৰিকেট বিশ্বকাপ জয় কৰা অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। কুৱেশ্যনটোৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্ট কেইটামান। এই প্ৰতিযোগিতাৰ ফাইনেল খেলখনত ভাৰতে দক্ষিণ আফ্ৰিকা দলটোক পৰাস্ত কৰি খিতাপ দখল কৰে। প্ৰতিযোগিতাৰ প্ৰথম খেলখন গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হয় আৰু ফাইনেল খেলখন DY পাটিল ষ্টেডিয়াম মুম্বাইত যোৱা 2 নৱেম্বৰত অনুষ্ঠিত হয়। আৰু এই প্ৰতিযোগিতাখনৰ ফাইনেল খেলখনত প্লেয়াৰ অফ দ্য মেচ খিতাপ দখল কৰিবলৈ সক্ষম হয় চেফালী বৰ্মা। তেখেত আমাৰ ভাৰতৰে খেলুৱৈ আছিল। ইয়াৰ উপৰিও প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট খিতাপ দখল কৰে দীপ্তি শৰ্মা, ভাৰত। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ দীপক শৰ্মাৰ মৃত্যু হয়, তেখেত কিহৰ লগত জড়িত আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বাঁহীবাদক। দীপক শৰ্মা এগৰাকী প্ৰখ্যাত বাঁহীবাদক আছিল আৰু তেখেতৰ শেহতীয়াকৈ মৃত্যু হয়। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ তলহদীয়া কোনটো গীতৰ 150 বছৰীয়া জয়ন্তী উদযাপন কৰা হয়? শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম গীতটোৰ 150 বছৰীয়া জয়ন্তী উদযাপন কৰা হয়। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, বন্দে মাতৰম। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ কোনখন জিলাত লাচিত বৰফুকন মিলিটেৰী ষ্টেচন স্থাপনৰ কথা চৰকাৰে ঘোষণা কৰে? ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ধুবুৰী। ধুবুৰীত স্থাপন হ'ব লাচিত বৰফুকন মিলিটেৰী ষ্টেচন। ইয়াৰ উপৰিও লাচিত বৰফুকন পুলিচ একাডেমী অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱত অৱস্থিত। কুৱেশ্যনটোৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্টটো হ'ব এনেধৰণৰ। শেহতীয়াকৈ ধুবুৰী জিলাৰ বামুণগাঁৱত লাচিত বৰফুকন মিলিটেৰী ষ্টেচন স্থাপনৰ কথা চৰকাৰে ঘোষণা কৰে। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰ' কাবাডী লীগ ছিজন 12 অৰ্থাৎ 2025 চনৰ খিতাপ কোনটো দলে লাভ কৰিবলৈ সক্ষম হয়? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দাভাং দিল্লী কাবাডী ক্লাব। কুৱেশ্যনটোৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট হ'ব এনেধৰণৰ। 2025 চনৰ প্ৰ' কাবাডী লীগৰ খিতাপ দখল কৰে দাভাং দিল্লী কাবাডী ক্লাব দলটোৱে। দিল্লীৰ দলটোৱে ফাইনেল খেলখনত
31-28 ব্যৱধানত পুনেৰী পাল্টন দলটোক পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয় আৰু এই প্ৰতিযোগিতাখনত মুঠ 12টা দলে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰকল্পটো কোনে উদ্বোধন কৰে? ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, নিৰ্মলা সীতাৰমণ। কুৱেশ্যনটোৰ লগত যদি ইম্পৰ্টেণ্ট কেইটামান পইণ্ট হ'ব এনেধৰণৰ, যোৱা 7 নৱেম্বৰত ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই প্ৰকল্পটো মুকলি কৰে আৰু এই প্ৰকল্পৰ অধীনত থকা উদ্যানখনৰ নাম সতী ৰাধিকা শান্তি উদ্যান হিচাপে ৰখা হয়। উদ্যানখন গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ ভাৰতৰ প্ৰথমটো মডাৰ্ণ ৰিভাৰ ফেৰী টাৰ্মিনেল ক'ত মুকলি কৰা হয়? আৰু সেইটো মুকলি কৰা হয় গুৱাহাটীত। সেয়ে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, গুৱাহাটী। কুৱেশ্যনটোৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট, যোৱা 7 নৱেম্বৰত ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে গুৱাহাটীত এই প্ৰকল্পটোৰ মুকলি কৰে আৰু এই প্ৰকল্পটোক অফিচিয়েলি গেটৱে অফ গুৱাহাটী বুলিও জনা যায়। ইয়াৰ উপৰিও যোৱা 8 নৱেম্বৰত গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় এখনৰো আধাৰশিলা স্থাপন কৰে ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীয়ে। এইখিনি আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যনখিনি আপোনালোকে কেনেকুৱা পাইছে সেই বিষয়ে আপোনালোকৰ মতামতটো কমেণ্টত জনাওক। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।